আমি এজনো সতীৰ্থৰ টাৰ্মিনেশ্যন লেটাৰ কোনো কাৰণত মানি নলওঁ। তাৰ কাৰণে যি ধৰণৰ পৰিস্থিতিৰ আমি সন্মুখীন হ'ব লাগে হ'ম। যদি আমি ইয়াৰ পৰা যাওঁ ন্যায় লৈ যাম, গোটেই ৩২০০ কৰ্মচাৰীয়ে জইন কৰিম, নহ'লে আমি এজনো নকৰোঁ। নাই তেওঁৰ মানসিকতাৰ ওপৰত আমাৰ একো সন্দেহ নাছিলে। আৰু তেওঁ যোৱা ২-৩টা বছৰে আমাক আশ্বাস দি আহিছে, তহঁতৰ সমস্যাখিনি সমাধান হ'ব, অলপ সময় অপেক্ষা কৰ, তহঁতৰ দৰমহা বৃদ্ধি হ'ব আৰু মই বাকীখিনি চাকৰি কাৰো নাযায়, এইখিনি কথা তেওঁ কৈ আহিছিলে। কিন্তু হয়তো ইলেকশ্যনৰ সময়ত আমি আন্দোলনটো কৰাই তেওঁ কিবা ভুল বুজিলে। আচলতে তেনেকুৱা নহয়। আমি আন্দোলনটো বাধ্য হৈ ইলেকশ্যনৰ এইখিনি সময়ত বাধ্য হৈ পেলাই খাৰা হৈছোঁ। কিন্তু আমি যোৱা জুলাই মাহৰ পৰা এওঁলোকক বাৰম্বাৰ কৈ আহিছোঁ যে ল'ৰাখিনিয়ে আৰু ধৈৰ্য শক্তি নাই আমাৰ, আমি যিকোনো মুহূৰ্তত ষ্ট্ৰাইকলৈ যাব পাৰিম, আপোনালোকে যিখিনি প্ৰতিশ্ৰুতি দিছে এইখিনি পালন কৰক। তেওঁলোকে ৪ আগষ্ট তাৰিখে আমাক ইনক্ৰিমেণ্টৰ প্ৰতিশ্ৰুতি দি এটা লাজ লগা ইনক্ৰিমেণ্টৰ এমাউণ্ট দিছে। আমাৰ দাবী আছিল ৭৫ লাখ, তেওঁলোকে দিয়ে ১৫ লাখ। আমি এতিয়া এই চচলৰ পৰাই কৈছোঁ ৭৫ লাখৰ ১ টকা কম ইনক্ৰিমেণ্টত আমি মানি নলওঁ। ৩,০০০ কৰ্মচাৰীৰ মাজত ১৫ বছৰে ইনক্ৰিমেণ্ট দিয়া নাই, তেওঁলোকক ৭৫ লাখ টকা ইনক্ৰিমেণ্ট এটা আমি দিছোঁ। এইটো এটা মেনেজমেণ্টৰ সম্পূৰ্ণ ষড়যন্ত্ৰ। আমাৰ সতীৰ্থসকলে যিহেতু আমি একতাৰে আমি আন্দোলন কাৰ্যসূচী লৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ, এইটো এটা মানসিক চাপ দিবৰ কাৰণে তেখেতলোকে এটা ষড়যন্ত্ৰ কৰিছে। তেখেতলোকে চাৰ্ভিচ ৰুল, তেখেতলোকে স্বাক্ষৰ কৰি দিয়া চাৰ্ভিচ ৰুল ভংগ কৰি আমাৰ ল'ৰাক অব্যাহতি চিঠি দিছে। ইতিমধ্যে আমি তেনেকুৱা ধৰণৰ চিঠিখন আমি কোনো ভয় ভাবিকৈ কোৱা নাই। আমি যিহেতু একতা আছোঁ, আমি জয়ী হ'বই লাগিব। আৰু আমাক নিশ্চয় অসম চৰকাৰে, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিশ্চয় ন্যায় দিব। নিশ্চয় আমি বুকু ডাঠ কৰি আহিছোঁ। আমি যদি অব্যাহতি পত্ৰ দিব লাগে, আমি যিমান ৩,০০০ কৰ্মচাৰী সকলোকে ৩,০০০ কৰ্মচাৰীকে অব্যাহতি পত্ৰ দিয়ক, আমাক ক'বলগীয়া নাই। কিন্তু আমি যে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, এই প্ৰতিবাদী কাৰ্যসূচী আমাক ন্যায় পাবই লাগিব। আমি ন্যায় পোৱাৰ ক্ষেত্ৰত যিকোনো পৰিস্থিতিত যিকোনো গণতান্ত্ৰিক আন্দোলন ল'বলগীয়া হ'লে ল'বলৈ আমি আগবাঢ়ি যাম। আপোনালোক ফৰ্মেলি কিবা জনাইছে নেকি বাৰু এই মুহূৰ্তত? আমাক ফৰ্মেলি তেনেলৈকে একো জনোৱা নাই। তেখেতলোকৰ লগত আলোচনা কৰি সঁচাকৈ আমি বিগত সময়ত বিভিন্ন সময়ত আলোচনা কৰিছোঁ। আলোচনাত তেখেতলোকে অকল মাইনৰিটিয়ে কৰে, কিন্তু বাস্তৱ ক্ষেত্ৰত কোনো ধৰণৰ সফল কৈছোঁ। পত্ৰ আমি পাইছোঁ পত্ৰ। তেনে ক্ষেত্ৰত আপোনালোকৰ নিজাববীয়াকৈ তেওঁলোকৰ বিষয়ববীয়া বা ঊৰ্ধ্বতম কৰ্তৃপক্ষই কিবা যোগাযোগ কৰিছে নেকি? এটা হোৱাটছআপ গ্ৰুপত আমাৰ যিসকল সতীৰ্থৰ হোৱাটছআপ আছে, হোৱাটছআপ নাম্বাৰত ডিষ্ট্ৰিক্টৰ ইনচাৰ্জজনে এখনকৈ দি আহিছে। তেনেকুৱা ধৰণৰ টাৰ্মিনেশ্যন লেটাৰ আমি কোনো তেনেকুৱা ষড়যন্ত্ৰত পতিয়ন নাযাওঁ। আমাৰ আন্দোলন চলি থাকিব। এনেকুৱা আন্দোলন তেখেতলোকে এনেকুৱা ষড়যন্ত্ৰ কৰি ভংগ কৰিব বিচাৰোঁ। তেখেতলোকে মুখৰ চকত বাস কৰিছে। নাই, কথাটো হ'ল এয়া আমাৰ একত্ৰিত সংগ্ৰামৰ যোনটো তেওঁলোকে দেখিছে শক্তি, সেই শক্তিটো মষিমূৰ কৰিবলৈ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। তেওঁলোকে অব্যাহতি পত্ৰ দিছে, সেই অব্যাহতি পত্ৰক আমি ভূক্ষেপ নকৰোঁ। ৩,০০০ মানুহ, ৩,৩২শ মানুহ, ৩২শকে তেওঁলোকে অব্যাহতি দি দিয়ক। কিন্তু আমি অসমৰ খিলঞ্জীয়া যুৱক, আমাৰ ন্যায় লৈহে যাম। আমি ইয়াৰ পৰা যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি প্ৰস্তুত হৈ আহিছোঁ। আৰু এনেও আমি ৰাতিয়ে দিনে য'তে ত'তে থাকিব পাৰোঁ, য'তে ত'তে খাব পাৰোঁ। আমি ১৭ বছৰে তেনেকৈ আছোঁ। আমাৰ কাৰণে চচলত থকা, এম্বুলেঞ্চত ডিউটি কৰা একেই কথা। তেওঁলোকে অকল এইটোৱে নহয়, বিভিন্ন ষড়যন্ত্ৰত তেওঁলোকে লিপ্ত হৈছে। তেওঁলোকে আজি অফিচত এটা নিউজ চেনেল মাতি নি পেলাই কৈছে যে আমাৰ মানুহখিনিয়ে তেওঁলোকে ২-৪জন বাহিৰা মানুহ যোগাৰ কৰিছে, সেই মানুহখিনিক তেওঁলোকে কৈছে যে সেই মানুহখিনিক কাৰোবাক লগাই দিছে, যে তেওঁলোকক মাৰপিট কৰিছে, কিবা কৰিছে। তাৰপিছত নিউজ চেনেলটোৱে কৈছে যে এওঁলোক পুৰণি কৰ্মচাৰী হিংসাত্মক আন্দোলনত ব্ৰতী হৈছে। কিন্তু গোটেই অসমখনে দেখিছে, আপোনালোকে দেখিছে, আমাৰ গোটেইখিনি ল'ৰা ইয়াতে ৩,০০০ কৰ্মচাৰী ইয়াতে গোট খাই আছে। কোনে ক'ত হিংসা কৰিব গৈছে? আমি ইয়াতে শান্তিপূৰ্ণভাৱে আন্দোলন কৰি আছোঁ। তেওঁলোকে নিজেই কাৰোবাক লগাই মাৰপিট কৰি হিংসাত্মক পৰিস্থিতি এটা সৃষ্টি কৰি আকৌ এই আমাৰ কৰ্মচাৰীখিনিৰ ওপৰত বদনাম তুলি দিছে।